Hi everyone, it's me Digonto Das. তো ভিডিওটোৰ প্ৰথমতে মই আপোনালোকক সকলোকে বহুত ধন্যবাদ জ্ঞাপন কৰিছো যে আপোনালোকৰ কাৰণে মোৰ ইউটিউব চেনেলটো এটা ভাল গ্ৰোথ হ'ব ধৰিছে। মই এই চেনেলত যি এয়াৰপৰ্টছ জবছ ৰিলেটেড যিবোৰ আপডেট দিওঁ আপোনালোকে সেইবোৰ চাব ধৰিছে বা এভিয়েশ্যন ৰিলেটেড যিবোৰ ভিডিও আছে সেইবোৰ আপোনালোকে চাই আছে মোৰ চেনেলত। যাৰ ফলত ইউটিউব চেনেল এটা মনিটাইজেশ্যনৰ কাৰণে যিখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে সেইখিনি সম্পূৰ্ণ হৈছে আপোনালোকৰ কাৰণেই। আপোনালোকে জানে ইউটিউব চেনেল এটা মনিটাইজেশ্যনৰ কাৰণে 1K সাবস্ক্ৰাইবাৰ আৰু 4K ওয়াচ আৱাৰৰ প্ৰয়োজন হয়। তো হেতু মোৰ কমপ্লিট হৈ গ'ল, কিন্তু ইয়াৰ উপৰিও মই কিছুমান প্ৰবলেম ফেস কৰি আছো ইউটিউবত। চেনেলটো মই মনিটাইজ কৰিব পৰা নাই। তো আপোনালোকে গমে পাইছে এইটো কোনো জবছ আপডেটৰ ভিডিও নহয়, তথাপিও যে আপোনালোকে ভিডিওটো ক্লিক কৰিছে তাৰ কাৰণেও আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰি এটলিষ্ট আপোনালোকে মোৰ এই প্ৰবলেমটোৰ কথা জানিব ইচ্ছা কৰিছে। বাকি সলিউশন দিয়া নিদিয়া হেতু পিছৰ কথা বাৰু। তো কেছটো কি হৈছে, মোৰ চেনেলটো কিয়বা ইউটিউবে মনিটাইজ নকৰি আছে, হেতু এপ্ৰুভ নকৰি আছে কিয়বা। ইউটিউব চেনেল এটা মনিটাইজ কৰাৰ কাৰণে যিখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে গোটেইখিনি ফুলফিল হৈ গৈছে মোৰ। আপুনি তাৰ পিছতো কিয়বা ইউটিউবে মোৰ চেনেলটো মনিটাইজ নকৰি আছে। প্ৰবলেমটো কি হৈছে এয়া চাওক। প্ৰথমতে মই আপোনালোকক YT ষ্টুডিঅ'ত লৈ যাই আছোঁ, তাৰপিছত মই সকলোখিনি কথা জনাই আছোঁ। এয়া চাওক, মোৰ আপোনালোকে দেখা পাইছে ইয়াতে যিটো মোৰ ছাবস্ক্ৰাইবাৰ আছে 3507 হৈ গৈছে। আৰু মোৰ যিখিনি ওয়াচ টাইম আছে লাষ্ট এইটো 365 ডেজত মই ইয়াতে আপোনালোকক দেখাই আছোঁ। চাওক 4000 প্লাছ হৈ গৈছে। তো এতিয়া মই যেতিয়া এপ্লাই কৰিছিলোঁ এই মনিটাইজেশ্যনৰ কাৰণে, তাৰে কাৰণে যিখিনি প্ৰচেছ আছিলে ইয়াতে যিটো এপ্লাই প্ৰচেছ আছিলে, তো ইয়াতে যিটো ফাৰ্ষ্ট যিটো প্ৰচেছ আছিলে ৰিভিউ বেছ টাৰ্ম, তো এইখিনিত একো প্ৰব্লেম মই পোৱা নাই। তো ইয়াতে ছাকচেছফুলি এইখিনি কাম হৈ গৈছিলে। ইয়াতে আপুনি দেখা পাইছে যে ৰাইট টিক আহি গৈছে। কিন্তু ছেকেণ্ড যিটো অপশ্যন আছে ইয়াতে চাইন আপ ফৰ গুগল এডচেন্স, ইয়াতে মই প্ৰব্লেম পাই আছোঁ। ইয়াতে যি প্ৰচেছ আছিলে গোটেইখিনি প্ৰচেছ মই কমপ্লিট কৰিছিলোঁ উইথ কাৰেক্ট ডিটেইলছ। এনেকুৱা নহয় যে মই কিবা বেলেগ ডিটেইলছ কিবা ৰং ইনফৰমেশ্যন তেনেকুৱা একো দিয়া নাই। কাৰেক্ট ডিটেইলছ লৈ মই গোটেইখিনি ফৰ্মখন ফিল আপ কৰি দিছিলোঁ। আৰু তাৰপিছত প্ৰথমতে প্ৰচেছ বুলি আহিছিলে, ইয়াতে আপোনালোকে দেখা পাইছে ছেট আপ, এইটো যিটো কুৱেশ্যন মাৰ্ক হৈ আছে ইয়াতে, তো ইয়াতে প্ৰথমতে আহিছিলে প্ৰচেছ বুলি, প্ৰচেছিং বুলি আহিছিলে। তো প্ৰচেছ হোৱাৰ 4 ঘণ্টামানৰ ভিতৰতে সেইটো এপ্ৰুভ হৈ যায়। কিন্তু ইয়াতে মোৰ কি হৈছিল, প্ৰচেছ হোৱাৰ পিছত এনেকুৱা অপশ্যন আহি গৈছে। তো এইটো এবাৰ দুবাৰ নহয়, মই বাৰে কৰিছিলোঁ, বাৰে এই প্ৰব্লেমটো আহিছে। আৰু জাষ্ট এইটোৱে নহয়, ইউটিউবে এটা মোক মেইলো দিয়ে। মেইলটো মই আপোনালোকক দেখাই আছোঁ। এইটো এনেকুৱা ধৰণৰ এটা মেইল দিয়ে, হাই দিগন্ত, তো ইউ মে হেভ ৰিচেণ্টলি ৰিচিভ এন ইমেইল ফ্ৰম এডচেন্স। তো যি কি নহওক আৰু ইয়াতে লিখা আছে যে মোৰ যিটো এডচেন্স একাউণ্ট আছে সেইটো এক্টিভ কৰিব। কিন্তু এক্টিভ কেনেকৈ কৰিম? যিখিনি প্ৰচেছ আছিলে এক্টিভ কৰাৰ কাৰণে সেইখিনি কৰি দিছিলোঁ, তাৰপিছতো ইয়াতে মোৰ যিটো এডচেন্স একাউণ্টখন আছে এপ্ৰুভ হোৱা নাই। তো এইখিনি প্ৰব্লেম মই ফেচ কৰি আছোঁ। এতিয়া গম নাপাওঁ এইটো কেনেকৈ ছল্ভ কৰিম। আপোনালোকে যদি কোনোবাই জানে মোক প্লিজ কমেণ্ট কৰি জনাব। তো আপোনালোকে গম পালে কি প্ৰব্লেম ফেচ কৰি আছিলোঁ মই। তো ইয়াৰ কাৰণটো কি মই নিজে বুজি পোৱা নাই। আপোনালোকে যদি কোনোবাই জানে, অৰ্থাৎ আপোনালোকে যদি কোনোবা ইউটিউবাৰ আছে তেনেকুৱা, আপোনালোকে কোনোবাই যদি মনিটাইজ কৰিছে অলৰেডি, আপোনালোকৰতো এক্সপিৰিয়েঞ্চ থাকিব অবভিয়াছলি। সেইকাৰণে মই এই ভিডিঅ'টো বনালোঁ আপোনালোকৰ ওচৰত হেল্প বিচাৰি, যে মোক ছাজেশ্যন লাগে কি কৰিম এতিয়া, কি কৰিলে মোৰ এই প্ৰব্লেমটো ছল্ভ হ'ব। এনেকুৱা নহয় যে মই ইউটিউবত বিচৰা নাই, ইউটিউবত মই বহুতো ভিডিঅ' চাইছোঁ, বাট ট্ৰাই কৰিও তাৰ পিছতো মই সেইটো ছল্ভ কৰিব পৰা নাই। তাৰ কাৰণে শেষত মই ভিডিঅ' বনাই আপলোড কৰিলোঁ। তো আপোনালোকৰ কোনোবাৰ ওচৰত যদি ইয়াৰ সলিউশ্যন আছে মোক প্লিজ জনাব, মোক এটা কমেণ্ট কৰক। তাৰপিছত মই আপোনালোকৰ লগত কণ্টেক্ট কৰিম। তাৰপিছত মই সেই হিচাপতে মই বাকী প্ৰচেছখিনি কৰি মোৰ চেনেলটো মই ঠিক কৰি ল'ম। তো এইখিনি আছিলে, বিশেষ একো ইম্পৰ্টেণ্ট ভিডিঅ' নহয় এইটো আপোনালোকৰ কাৰণে। মই গম পাইছোঁ ইয়াতে একো ধৰণৰ আপোনালোকে জবছ আপডেট বা এয়াৰপৰ্টছত জবছ ৰিলেটেড একো ভিডিঅ' নহয় এইটো। তো তথাপিও আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। তো আশা কৰিছোঁ মই আপোনালোকক জবছ আপডেটৰ ভিডিঅ'বোৰ ৰেগুলাৰ দি থাকিব ট্ৰাই কৰিম। আৰু যিমানখিনি এভিয়েশ্যন ৰিলেটেড আপোনালোকৰ ডাউটছ আছে, এয়াৰপৰ্টছ ৰিলেটেড যিমানখিনি আপোনালোকৰ কুৱেশ্যনিং আছে, সকলোখিনি ডাউটছ মই আপোনালোকৰ ক্লিয়াৰ কৰি দিব পাৰিম। তো আজিৰ কাৰণে এইখিনিয়ে।